নিশাটোতেই সকলো নাশ কৰিছে। পথাৰলৈ গৈ কৃষকে চকুলো টুকিছে। চবেতো আমি কিনিয়ে খোৱা মানুহ হ'লেও 2 বিঘা খেতি কৰিছোঁ, সেইখিনিও যদি নষ্ট কৰে, আমাৰ ল'ৰা ছোৱালী কি খাই আমি পোহপাল কৰিম? আৰু চৰকাৰে আমাক কিবা সুবিধা দিব নে নিদিব? নে আমি কি কৰি খাম? ৰাতিপুৱা গধূলি কালি আহি গোটেই পথাৰ জেং দিছোঁ। আমাৰ পথাৰলৈ গ'লে চকু পানী ওলায়। কাৰণ সেউজীয়া পথাৰত হুৰপোকৰ সন্ত্ৰাস চলিছে। টিংখং আৰু নাহৰকটীয়াৰ পথাৰত কৃষকে কান্দিছে। এতিয়া চাওকগে আপোনালোকে, এখন পথাৰ আমাৰ নাই, ইমানখিনি হৈ আছে। সেইখিনি হ'বনে নহ'ব? এনেকুৱা পোক কোনদিনো দেখা নাই হৈছিলোঁ। কালি মই পথাৰলৈ গৈছিলোঁ, আগে 4 দিন গৈছিলোঁ, একো হোৱা নাই। কালি মই গৈছোঁ, মানে এজোপা গছতে 50টা কি 40টা সেনেকুৱা মানেকে খাইছে। এমৰ পৰা খাই নিছে, তাৰমানে গুৰিলৈকে খাই নিছে। আৰু মানে কোনো দিন আৰু বাচিব বুলি আশা কৰা নাই। দৰৱ মাৰিলে বেছি হয়। এই দৃশ্য টিংখঙৰ। এফালৰ পৰা খাই তহিলং কৰিছে সজাল ধৰা খেতি। 3 দিনতেই হুৰপোকে উদং কৰিছে কৃষকৰ পথাৰবোৰ। কীটনাশক ছটিয়াইও হুৰপোকৰ পৰা পৰিত্ৰাণ পোৱা নাই টিংখঙৰ চহা কৃষকে। সজাল ধৰা ৰোৱাবোৰৰ এনে অৱস্থা দেখি চকুৰ পানীৰে বাট নেদেখা হৈছে খাটি খোৱা কৃষকে। কাৰণ হুৰপোকৰ এনে উপদ্ৰৱৰ পিছতো কৃষকৰ কাষত থিয় দিবলৈ আহৰিয়েই নোপোৱা হৈছে টিংখঙৰ কৃষি বিভাগ। সেয়ে চৰকাৰৰ বিভাগীয় মন্ত্ৰীৰ পৰা সহায় বিচাৰিছে এইসকল ভুক্তভোগী কৃষকে। আমি কেনেকৈ খাম? মানে হাজিৰা কোনোদিনে এনেকুৱা পোক দেখাই নাই। আমি খেতি মানে আমাৰ খেতিয়ে আৰু বাগান অলপ আছে, আৰু কৰি খাবলৈ মানে আমাৰ একো উপায় নাই। এতিয়া যদি এনেকুৱা এটা হয়, ল'ৰা ছোৱালী আমি কেনেকৈ কি কৰিম? সেইটো কাৰণে ভাবি মানে নিজকে মানে ৰাতি এদিন টোপনি নধৰা হৈছে। কি হ'ব কি নহয়, কোনদিন এনেকুৱা এটা হোৱা নাই অৱস্থা। এইবাৰ এনেকুৱা পোক এটা মানে আমি একো হেৰি কৰিবই পৰা নাই। দৰবোৰ চাকি জ্বলাই মানে একো কৰিব নাই। চবৰ মানে ৰাতি দিন টোপনি নহা হৈছে। কি কৰি খুৱাম ল'ৰা, কি নকৰিম, একো ভাবিয়ে উপায় পোৱা নাই। ইমান আচৰিত ধৰণৰ আছে। এজোপা গছত কমেও 50টামান পোক হ'ব। গতিকে মোৰ পৰা খাই একদম শেষলৈকে মানে প্ৰায় 4 আঙুলমান তলত আছে, সিমানখিনি বাকী হৈছে। আকৌ হ'বনে নহ'ব আমাৰ সন্দেহ মানে। নাহৰকটীয়াৰ পথাৰতো একেই দৃশ্য। 1000 বিঘা কৃষিভূমিত তাণ্ডৱ চলাইছে হুৰপোকে। কৃষি বিভাগে ঔষধ দিছে, কিন্তু উপকাৰহে হোৱা নাই কৃষিজীৱী ৰাইজৰ। নাহৰকটীয়াৰ কাৱৈমাৰী, ঘুগুলনি, বালিমৰা, বৰখেৰেমীয়া, ঘিলাগুৰি গাঁৱত পথাৰে পথাৰে কৃষকৰ হুমুনিয়া। কাৰণ মূৰৰ ঘাম মাটিত পেলাই খেতি কৰা কৃষকে চকুৰ সন্মুখতেই সজাল ধৰা পথাৰডৰা ধ্বংস হোৱা দেখি হেৰুৱাই পেলাইছে ভৰিৰ তলৰ মাটি। তাৰ আগতে আমাৰ বানপানী হৈছিলে। বানপানী হোৱাৰ পিছত এই মানে বেমাৰটো লাগিছে। মানে বেমাৰ মানে কি, মানে লাখ লাখ পোক আহিছে আমাৰ ইয়াত। এতিয়া আমি বিভাগীয় ফালৰ পৰা আমাৰ দৰৱ পাতি দিলে হ'লেও আমি মানে দৰৱ মাৰিছোঁ, কিন্তু আমি উপকৃত হ'ব পৰা নাই। আমাৰ কেইবাখন গাঁৱৰ মানে ৰাতিটোৰ ভিতৰতে 2 দিনৰ ভিতৰত শেষ কৰিছে মানে খাই। মানুহৰ মাথাত মানে 80টা 90টা মানে পোকে ইমান কণ আছেহে আকৌ মানে ওলাই আছে, আৰু বাকীখিনিতো চব খাই শেষে কৰিলে। বহুত জাক আছে, হাজাৰ বিঘা মাটি, আমাৰ 5000 6000 বিঘা মাটি খাই শেষ কৰি পেলাই আছে। মানে আমিতো কৃষিৰ ওপৰতে নিৰ্ভৰ কৰোঁ ন। তো কৃষি যদি আমাৰ ধান খেতি যদি ভাল নহয়, আমি কি কৰিম? মানে আমাৰ একদম সিপালৈকে খাই পেলাই আছে। আমাৰ সেই যিখিনি দৰৱ আমাক দিছে, সেই দৰৱখিনি আমাক কাম কৰা, যাতে পাৰে অলপ ভাল দৰৱ দি আমাক উপকৃত কৰিব বুলি আমি ভাবিছোঁ। বানৰ পিছত ৰাজ্যৰ কৃষকে শাওনৰ পথাৰত সপোন সিঁচিছিল, কিন্তু সেই সপোন শেষ কৰি পেলাইছে হুৰপোকবোৰে। এতিয়া এওঁলোকৰ নাজল নাথল অৱস্থা। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।